মই প্ৰতিগৰাকী অসমীয়া আৰু ভাৰতীয়ক অনুৰোধ কৰিম, নিজৰ মাটি কেতিয়াও অচিনাকি মানুহৰ হাতত বিক্ৰী নকৰিব। এই মহা সংকল্প আমি 10 ডিচেম্বৰৰ দিনটোত ল'ব লাগিব। দ্বিতীয়তে, আমাৰ ব্যৱসায়, আমাৰ অনুষ্ঠান, আমাৰ প্ৰতিষ্ঠান, আমি কিয় বেলেগক চাকৰি দিম? আমি কিয় অচিনাকি মানুহবিলাকক মাতি আনিম? আমি সংকল্প ল'ব লাগিব, মোৰ খেতিত মই নিজে খেতি কৰিম, মোৰ বাগিচাত মই নিজে শস্য উৎপাদন কৰিম, মোৰ বাগিচাখন, মোৰ খেতি পথাৰখন আন কোনোবাই আহি চহাব আৰু আমি তাক মানি ল'ম। এই নীতিৰ আমি পৰিৱৰ্তন কৰিব লাগে, কাৰণ তেওঁলোক মাটি চহাবলৈকে নাহে, তেওঁলোকে মাটিত চিৰস্থায়ীভাৱে থাকিবৰ কাৰণে আহে। এবছৰ মাটি চহাব, 2 বছৰ মাটি চহাব, 3য় বছৰৰ দিনা কব এই মাটিৰ ময়ে মালিক, গতিকে এই মাটিৰ পৰা আপুনি আঁতৰি যাওক। সেইকাৰণে আমি নিজে খেতি কৰিম, কোনোবাই আমাক আহি খেতিত সহায় কৰিব নালাগে। আমাৰ মহানগৰ নগৰসমূহৰ দোকানবিলাকত আমি আমাৰ যুৱক যুৱতীক কামত ৰাখিম। আমাৰ ফ্লাইঅভাৰ ফুটপাথত অচিনাকি লোকক আমি ব্যৱসায় কৰিব নিদিও, আমাৰ যুৱক যুৱতীয়ে তাত ব্যৱসায় কৰিব। তেনে সংকল্প আমি 10 ডিচেম্বৰৰ দিনটোত ল'ব লাগিব। নহলে আমাৰ জাতিটো কেতিয়াও বহুত দিনলৈ জীয়াই থাকিব নোৱাৰে। আমাৰ জাতি জীয়াই থাকিব লাগিব, অসমীয়া জীয়াই থাকিব লাগিব। আৰু অসম আৰু অসমীয়া যদি আমি জীয়াই থাকিব লাগে, আমি নিৰন্তৰভাৱে সংগ্ৰাম কৰি যাব লাগিব। 860 গৰাকী শ্বহীদৰ কেঁচা তেজক মনত পেলাই আমি য'তে যেনেকে পাৰো আমি জাতিটোক সুৰক্ষিত কৰাৰ বাবে চেষ্টা কৰি যাব লাগিব।